ধনৰ অভাৱত নিজ কিডনী বিক্ৰীৰ বাবে সাজু বিজেপি নেতা। আৰ্থিক দুৰৱস্থাত কিডনী বিক্ৰীৰ সিদ্ধান্ত নাগেশ্বৰ বসুমতাৰীৰ। দলীয় কামত ব্যস্ত থাকি সৰ্বহাৰা নাগেশ্বৰ বসুমতাৰী। বিকশিত অসমৰ কথা কোৱা বিজেপিৰ শাসনত ৰাজ্যত চলিব নোৱাৰা হৈছে স্বয়ং বিজেপি কৰ্মী। ৰাজ্যৰ সাধাৰণ জনতাটো বাদেই বিজেপিৰ শাসনত সৰ্বহাৰা হৈছে স্বয়ং বিজেপি কৰ্মী। আৰ্থিক দুৰৱস্থাত ভুগি উপায়ন্তৰ হৈ নিজৰে কিডনী বিক্ৰী কৰিবলৈ ওলাইছে এগৰাকী বিজেপি কৰ্মী। অসমীয়া প্ৰতিদিনত প্ৰকাশিত এক বাতৰি অনুসৰি আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈ 10 লাখ টকাত নিজৰ কিডনী বিক্ৰী কৰিবলৈ সাজু হৈছে ধমধমাৰ নাগেশ্বৰ বসুমতাৰী নামৰ বিজেপি কৰ্মীগৰাকী। প্ৰকাশিত বাতৰি অনুসৰি নলবাৰী জিলাৰ ধমধমাৰ নিকটৱৰ্তী মহিনা গাঁৱৰ নিবাসী নাগেশ্বৰ বসুমতাৰী। তদুপৰি অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিৰ উত্তৰ নলবাৰী মণ্ডলৰ ST মৰ্চাৰ সম্পাদক হৈছে নাগেশ্বৰ বসুমতাৰী। এই নাগেশ্বৰ বসুমতাৰীয়ে এতিয়া আৰ্থিক দুৰৱস্থাৰ বাবে সাজু হৈছে নিজৰ কিডনী বিক্ৰীৰ বাবে। উল্লেখ্য যে 1998 চনৰ পৰা নাগেশ্বৰ বসুমতাৰীয়ে নিষ্ঠা সহকাৰে গাঁঠিৰ ধন খৰচ কৰি বিজেপিৰ কাম কৰি আহিছে। ৰাজ্যত বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছত নাগেশ্বৰ বসুমতাৰীয়ে আশাৰ ৰেঙনি দেখিছিল যদিও একাংশ মধ্যভোগী দালালৰ বাবে কোনো সুবিধা লাভ নকৰাৰ ফলত খেতি মাটি বিক্ৰী কৰিও তেওঁ দলৰ কাম কাজ চলাই আহিছিল। ইপিনে দলীয় কামত লাগি থাকোঁতেই মহিলা গোটকে ধৰি বিভিন্ন সঞ্চয়ৰ পৰা তেওঁ কেইবা লাখ টকাৰ ঋণ ল'বলগীয়া হয়। এই ঋণ পৰিশোধ কৰাৰ বাবে ঘৰৰ ভেটি বিক্ৰী কৰিবলৈ মনস্থ কৰে যদিও ভেটি মাটি কোনো লোকে ক্ৰয় কৰিবলৈ ইচ্ছুক নোহোৱাত বিবোধিত পৰে মণ্ডল বিজেপিৰ ST মৰ্চাৰ সম্পাদকগৰাকী। শেষত উপায়বিহীন হৈ নিজৰ এটি কিডনী বিক্ৰী কৰি ঋণৰ পৰা মুক্তি লাভ কৰাৰ সিদ্ধান্ত লয় বিজেপি কৰ্মীগৰাকীয়ে। কিডনীৰ আৱশ্যক থকা ব্যক্তিক 8010736226 নম্বৰত যোগাযোগ কৰিবলৈও অনুৰোধ জনায় নাগেশ্বৰ বসুমতাৰীয়ে। কাৰণ মোৰ এটা ছোৱালী এটা ল'ৰা আছে, লগত মোৰ ফেমিলি আছে। মই যদি যাওঁ তেতিয়া মানে মানুহবিলাক চান্সে ল'ব কিহৰ কাৰণে মই বিচাৰিছে বুলি আপোনালোকৰ ওচৰত মই অনুৰোধ কৰিছোঁ যে আপোনালোকে কোনোবা যদি ব্যক্তিক যদি কিডনী লাগে তেতিয়া আপোনালোকে মোৰ সেই মোবাইল নম্বৰত কণ্টেক্ট কৰি লৈ পেলাই হেৰি কৰিব। মই আপোনালোকৰ মানে যিখিনি মোক লাগে কিডনীৰ মূল্যটো মই তেনেকৈ আপোনালোকৰ ওচৰত বিচাৰিম। উল্লেখ্য যে সবকা সাথ সবকা বিকাশৰ শ্লোগান দি শাসনলৈ আহিছিল বিজেপি চৰকাৰ। কিন্তু এই বিজেপি চৰকাৰৰ দিনতে এতিয়া মূল্য বৃদ্ধি, বিদ্যুৎ মাচুল, টোল কৰ আদিৰ বাবে জ্বলা-কলা খাবলগীয়া হৈছে সাধাৰণ জনতাই। আৰু শেহতীয়াকৈ হিতাধিকাৰীক বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰা চৰকাৰখনৰ দিনত মূল্য বৃদ্ধিৰ প্ৰকোপত নাগেশ্বৰ বসুমতাৰীৰ দৰে খোদ বিজেপি কৰ্মীয়ে নিজৰ কিডনী বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।